শিশু অধিকার সুরক্ষা করো, মহিলার অধিকার খর্ব করা বন্ধ করো, অমানবিক উচ্ছেদ বন্ধ করো, বিদেশি বন্ধ করো, অবৈধ উচ্ছেদ বন্ধ করো, সংখ্যালঘুর উপরে অত্যাচার বন্ধ করো, সংখ্যালঘুর উপরে অত্যাচার বন্ধ করো, যদি খোৱা পানীও নাই, ছাত্ৰ ছাত্ৰীসকলে স্কুল যাব পৰা নাই, মুক্ত আকাশৰ তলত বৃদ্ধ আই মাতৃ আৱাসকলে তেখেতসকলে আমাক ত্ৰিপালৰ তলত থৈ আছে। গতিকে অলপ দয়া মমতাহীন চৰকাৰ। তাৰ পৰিপ্ৰেক্ষিতত আজি আমচু কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি আপোনালোকক আমি এখন স্মৰণ পত্ৰ প্ৰদান কৰিছোঁ। হয় চাওক, আজি অসমৰ বিভিন্ন প্ৰান্তত ধৰ্মীয় সংখ্যালঘুক বাছি বাছি এই চৰকাৰখনে অবৈধভাৱে এই মানুহখিনি উচ্ছেদ কৰি আছে। যিহেতু তেওঁলোকে ভাৰতীয় নাগৰিকক অসম চৰকাৰে হওক ভাৰত চৰকাৰে হওক তেওঁলোকে সুৰক্ষা প্ৰদান কৰাটো চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য। কিন্তু তেওঁলোকে অকল মুছলমানসকলক টাৰ্গেট কৰি তেওঁলোকক অবৈধভাৱে তেওঁলোকক উচ্ছেদ কৰিছে। এই উচ্ছেদ কাৰ্যৰ প্ৰতিবাদত আজি আমচুৱে আজি এই সমদল ওলাইছে, প্ৰতিবাদী সমদল ওলাইছে। আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি বিভিন্ন প্ৰান্তত আমি আমচুক আমি এই কাৰ্যসূচীত তেওঁলোকক আমি সহযোগ আগবঢ়াইছোঁ। গতিকে আমি আপোনালোকৰ জৰিয়তে আমি চৰকাৰক ক'ব খোজোঁ যে আপোনালোকে বাছি বাছি যে ধৰ্মীয় সংখ্যালঘু মানুহক যি ধৰণে উচ্ছেদ কাৰ্য আপোনালোকে চলাইছে, এই উচ্ছেদৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু সময়ে সময়ে স্বদেশীক বিদেশীক সজাই যি আপোনাৰ বাংলাদেশৰ যি এই ঠাইত তেওঁলোকে যি পুছবেক কৰিছিলে তাৰ প্ৰতিবাদত আজি আমি এই কাৰ্যসূচী হাতত লৈছোঁ। গতিকে আমি দাবী জনাইছোঁ অতি শীঘ্ৰে এই কাৰ্য বন্ধ হ'ব লাগে। আৰু আমি এই কাৰ্য যদি বন্ধ নহয় তেনেহ'লে অনাগত দিনত আমি সংগ্ৰাম পৰিষদ আমচু আৰু বিভিন্ন দল সংগঠনৰ সহযোগত আমি তীব্ৰ আন্দোলন আমি গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম। আজি আমি ৰাজপথত প্ৰতিবাদ কৰিবলৈ বাধ্য। ইতিমধ্যে আপোনালোকে জানে যে অসমৰ বিভিন্ন প্ৰান্তত উচ্ছেদ হৈছে। আমাৰ বাছি বাছি আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহখিনি উচ্ছেদ কৰি আছে। তেখেতসকলে লখিমপুৰৰ পৰা ধৰি ব্ৰহ্মপুত্ৰ গোটেইখিনি উচ্ছেদ কৰি আছে। যে আপোনালোকে এটা কথা মন দিব যে এই মানুহখিনি অসম চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য আছে। মানুহখিনিক মৌলিক অধিকাৰ আছে। মানুহখিনিক চৰকাৰে বাসস্থান, ঘৰ, বস্ত্ৰ, অন্য একো দিয়া নাই। গতিকে মানুহখিনিক উচ্ছেদ কৰাৰ আগত মানুহখিনিক সংস্থাপন দিব লাগিছিলে। আমি উচ্ছেদৰ বিৰোধী কৰা নাই। যে চৰকাৰে বেআইনীভাৱে যিখিনি উচ্ছেদ কৰিছে সেইখিনিক আমি বিৰোধ কৰি আছোঁ। উচ্ছেদ কৰাৰ আগত এই মানুহখিনিক চৰকাৰে তেখেতসকলক পুনৰ সংস্থাপন দিব লাগিছিলে। আজিও আপোনালোকে চাব যে বিভিন্ন এলেকাত উচ্ছেদ হৈছে। বৃদ্ধ মাতৃ আৱাল, ছাত্ৰ ছাত্ৰীয়ে যি চৰকাৰে ছাত্ৰৰ কথাই নাভাবে, যিসকলে ছাত্ৰৰ কথাই এক ছেকেণ্ডো নাভাবে, তেখেতসকলে দয়াহীন মমতাহীন চৰকাৰ। গতিকে এই মানুহখিনিক পুনৰ সংস্থাপন দিব লাগে। চৰকাৰৰ ছাত্ৰৰ যিখিনি অধিকাৰ, মাতৃসকলৰ যি অধিকাৰ, তেখেতসকলৰ অধিকাৰ খৰ্ব কৰিছে। গতিকে আমি আমচুৱে ধিক্কাৰ দিছোঁ। অনতিপলমে এই চৰকাৰে আমাৰ যিখিনি মানুহ উচ্ছেদ কৰিছে তেখেতসকলক পুনৰ সংস্থাপন নিদিলে আমচু ইয়াতকৈ আৰু ভয়ানক আন্দোলন কৰি তুলিব। নহয় চাওক, আমাৰ এইখন যিটো অসম চৰকাৰ, এই অসম চৰকাৰে প্ৰতিবাদৰ ভাষা বুজি নাপায়, গণতান্ত্ৰিক আন্দোলন বুজি নাপায়। গতিকে আমি আমচুৱে দাবী জনাইছোঁ যে যিসকল শেহতীয়াভাৱে অসম চৰকাৰে যেনেধৰণে উচ্ছেদ অভিযান আৰম্ভ কৰিছে, অবৈধভাৱে উচ্ছেদ অভিযান আৰম্ভ কৰিছে, আমি তাৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। যে উচ্ছেদ কৰক, আমি সেইটো ক'বলৈ যোৱা নাই। কাৰণ উচ্ছেদ কৰাৰ আগতে এজন মানুহৰ এটা মৌলিক অধিকাৰ থাকে, অন্ন, বস্ত্ৰ, বাসস্থান। সেই অধিকাৰৰ পৰা খৰ্ব কৰিব নোৱাৰিব। গতিকে আমি দাবী
জনাইছো যেতিয়ালৈকে এই অধিকাৰখিনি দিয়া নহয় তেতিয়ালৈকে এই উচ্ছেদ কাৰ্য বন্ধ হৈ থাকিব লাগিব আমি দাবী জনাইছো যে এই উচ্ছেদ কৰিছে সেই উচ্ছেদিতসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব আমি আমচুৱে দাবী উত্থাপন কৰিছো আৰু ইতিমধ্যে যিসকল মানুহক উচ্ছেদ কৰাৰ কাৰণে অসম চৰকাৰে প্ৰস্তুতি চলাইছে সেই অসম চৰকাৰক আমি দাবী জনাইছো যেতিয়ালৈকে সেই মানুহখিনিক পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়ালৈকে এই উচ্ছেদ কাৰ্য বন্ধ হ'ব লাগিব যদি এই উচ্ছেদ কাৰ্য বন্ধ নহয় আমি আমচুৱে ৰাইজৰ সহযোগত কিন্তু তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰি তুলিবলৈ বাধ্য হ'ম গতিকে আমি আজি প্ৰথম আমি প্ৰতিবাদী সমদলৰ জৰিয়তে এই কাৰ্যসূচী হাতত লৈছো পৰৱৰ্তী আমি কিন্তু প্ৰয়োজন সাপেক্ষে আমি ৰাজপথ স্তব্ধ কৰিবলৈ কিন্তু বাধ্য থাকিম